হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম 2027 চনত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত অসমীয়া ব্যাকৰণৰ পৰা কি কি ভাৱ সম্প্ৰসাৰণ আহিব, উত্তৰ সহ A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা ভাৱ সম্প্ৰসাৰণ দেখুৱাই দিম, সেইকেইটা ভাৱ সম্প্ৰসাৰণৰ ভিতৰত তোমালোক মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পাবা। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা। ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চালে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এক, যি মূলা ভাৰে তাৰ দুপাততে চিন। উত্তৰ, মানুহে শাক-পাচলিৰ খেতি কৰিলে কোনডৰা শাক ভাল হ'ব, কোনডৰা শাক বেয়া হ'ব তাক পুলিতেই চিনিব পাৰে, কাৰণ পুলি কালত যদি তাৰ গঠন ভাল হয় তেন্তে সেই শাক বা মূলা ডাঙৰ হৈ উঠিব বুলি আশা কৰিব পৰা যায়। শাক-পাচলিৰ দৰে কোন মানুহে কেনে হ'ব তাক শিশু কালতেই চিনিব পৰা যায়। যি মানুহ সৎ হ'ব সি শৈশৱ কালৰে পৰা বিনয়ী, নম্ৰ, বাধ্য আৰু নিয়মৰ মাজেৰে চলা-ফুৰা কৰে। নিয়মমতে সৰুৰে পৰা কাম কৰা অভ্যাস কৰে, পঢ়া-লিখাত মনোযোগ দিয়ে, শৈশৱ কালডোখৰ অভাৱতে নকটায়। কিন্তু যাৰ উন্নতি হোৱাৰ আশা নাথাকে সি সৰুৰে পৰা সময়বোৰ অভাৱতে কটায়, উচ্ছৃঙ্খল ভাৱে ফুৰা-চকা কৰে, ডাঙৰ-সৰুৰ বিচাৰ নকৰে। শৈশৱ অনাই-বনাই ফুৰা লোকৰ ডাঙৰত কেতিয়াও উন্নতি নহয়। ২ নম্বৰ, ছাত্ৰ জীৱনৰ কাহানিও অন্ত নাই, তুমি যিমানে শিকিবা সিমানেই শিকিবলৈ থকা দেখা পাবা। উত্তৰ, আমি সাধাৰণতে ভাবোঁ স্কুল-কলেজত শিক্ষা লাভ কৰি থকা কালছোৱাটোই ছাত্ৰ জীৱন, কিন্তু দৰাচলতে মানুহৰ গোটেই জীৱনটোৱেই ছাত্ৰ জীৱন। আজীৱন সাধনা আৰু শিক্ষা লাভ কৰাৰ পিছতো মানুহৰ শিকিব লগা বহুতো কথা থাকে। স্কুল-কলেজত মানুহৰ পুথিগত শিক্ষা লাভ কৰা হয়, কিন্তু কাৰ্যকৰী শিক্ষা লাভ কৰিবৰ বাবে জীৱনৰ বাকীছোৱা সময়ও পৰ্যাপ্ত নহয়। ব্যৱহাৰিক জীৱনত মানুহৰ সন্মুখত নিতৌ একোটা সমস্যাৰ উদ্ভৱ হোৱা দেখা যায়। সেই সমস্যাবোৰৰ সমাধান কৰোঁতে মানুহৰ যি অভিজ্ঞতা আৰু জ্ঞান আহৰণ হয় সেই প্ৰকৃত শিক্ষা। গতিকে শিক্ষাৰ অন্ত নাই। ৩ নম্বৰ, ধন-সম্পত্তিৰ বিনাশ ঘটিলে তাক চেষ্টাৰে আকৌ লাভ কৰিব পাৰি, কিন্তু চৰিত্ৰৰ বিনাশ ঘটিলে তাক আৰু ঘূৰাই পোৱা নাযায়। উত্তৰ, মানুহৰ ধাৰণা ধন-সম্পত্তিয়ে মানুহক জীয়াই ৰাখে বাবে তাক প্ৰকৃত সম্পত্তি বোলে, কিন্তু আচলতে মানুহৰ প্ৰকৃত সম্পত্তি হৈছে চৰিত্ৰ। ধন-সম্পত্তি মানুহে যিকোনো প্ৰকাৰে আৰ্জিব পাৰে, কিন্তু চৰিত্ৰহীন হ'লে ধনী লোককো কোনোৱে সন্মান নকৰে। চৰিত্ৰ মানুহে যিকোনো প্ৰকাৰে গঠন কৰিব নোৱাৰে। চৰিত্ৰ গঠনৰ বাবে সৰুৰে পৰা যত্নৱান হ'ব লাগিব। চৰিত্ৰ অভ্যাসৰ দ্বাৰাহে গঠিত হয়। কোনো এজন মানুহে যদি সৰুৰে পৰা ভাল কাম কৰাৰ অভ্যাস কৰে, ভাল সংগত ফুৰে, ভাল কথা আলোচনা কৰে, তেন্তে তেওঁ কেতিয়াও বেয়া কামত আগ নাভাৰে।
সৎ কাৰ্যৰ অভ্যাসেই তেওঁক সকলো সময়তেই সহায় কৰিব। চৰিত্ৰৱান লোকৰ যিকোনো ঠাইতে সন্মান আছে। চৰিত্ৰৱান লোকক সকলোৱে মৰম চেনেহ আৰু শ্ৰদ্ধা কৰে। কিন্তু মাথোন এবাৰো চৰিত্ৰত দোষ ঘটিলে মানুহ চৰিত্ৰহীন বুলিয়েই জনাজাত হয়। তেওঁ কেতিয়াও আকৌ সমাজত চৰিত্ৰৱান বুলি খ্যাতি লভিব নোৱাৰে। 4 নম্বৰ, কথাত কটা যায় কথাত বঁটা পায়। উত্তৰ: ভালদৰে কথা ক'ব জনাটো এটা কলা। মানুহ যিহেতু সামাজিক প্ৰাণী, সেইবাবে সমাজত কাৰ সৈতে কেনেদৰে কথা পাতিব লাগে, কেনেধৰণৰ কথা ক'ব নালাগে আমি জানিব লাগে। কথা ক'ব নজনাৰ ফলতেই মানুহে যে বন্ধু হেৰুৱাব লগা হয়, মাথোন এনে নহয়। বহু সময়ত নানা আহুকালৰো সন্মুখীন হ'ব লগা হয়। বহুতে নক'বলগীয়া কথা য'তে ত'তে কৈ অনৰ্থক বিপদ চপাই লয়। সেইবাবেই কোৱা হয় মানুহ মৰে কৈ, পাখি মৰে কৈ। অকল সমাজতেই নহয়, নিজৰ পৰিয়ালতো কথা ক'ব নজনাৰ ফলত মানুহ পৰিয়ালৰ অপ্ৰিয় ভাজন হয়। কথা ক'ব নজনাৰ ফলতেই বা য'তে ত'তে নক'বলগীয়া কথা কৈ ফুৰা স্বভাৱৰ বাবেই বহু জ্ঞানী বা জনা বুজা লোক আনৰ হাঁহিৰ পাত্ৰ হয়। ইয়ে তেওঁলোকৰ ব্যক্তিত্ব লঘু কৰে। আনহাতে মিষ্টভাষী আৰু জুখি মাখি কথা কোৱা লোক নিজেও বিপদত নপৰে বা আনৰো অপ্ৰিয় ভাজন নহয়। তেওঁ জানে যে জিবাৰ পিছলে কিন্তু বিপদ গতাই। সেইবাবে তেওঁ অলাগতিয়ালভাৱে য'তে ত'তে বকি নুফুৰে। সত্য হলেও অপ্ৰিয় কথা নকয়, নাইবা যি কথাই আনৰ অন্তৰত আঘাত দিব পাৰে তেনে পৰিস্থিতি এৰাই ফুৰে। ফলত তেওঁ মানুহৰ প্ৰিয় ভাজন হয়। তেওঁৰ ব্যক্তিত্বক মানুহে শ্ৰদ্ধা কৰে, তেওঁৰ কথাত আস্থা ৰাখে। সেইবাবেই কোৱা হয় কথাত কটা যায় কথাত বঁটা পায়। 5 নম্বৰ, এশ গৰু মাৰিলে বাঘৰো মৰণ। উত্তৰ: প্ৰতিটো বস্তুৰেই বা প্ৰতিটো কাৰ্যৰেই একোটা সীমা আছে। কিন্তু লক্ষ্য কৰা যায় বেয়া কাম কৰোঁতা লোকে বেয়া কামৰ নিচাত এটাৰ পিছত আন এটাকৈ বেয়া কাম কৰি যায়। কিন্তু এনে এটা সময় অৱশ্যই আহে যেতিয়া তেওঁ সেই কুকৰ্মৰ বিষ পৰিণতি ভোগ কৰিবলগীয়া হয়। বাঘে গৰু মাৰে, কিন্তু এটাৰ পিছত এটা গৰু নিধন কৰি গৈ থকাৰ পিছত গৰুৰ গৰাকীৰ হাততেই বাঘৰ নিধন হয়। কুকৰ্ম কৰোঁতাজনৰো একেই পৰিণতি হয়। ইতিহাসৰ পাতে পাতে ইয়াৰ অলেখ উদাহৰণ আছে। হিটলাৰৰ ইহুদী নিধন গড় পাতি বিভীষিকাৰ সৃষ্টি কৰিছিল। কিন্তু সেই হিটলাৰেও শেষত শত্ৰুৰ চৰম শাস্তিৰ পৰা নিজক বচাবৰ বাবে আত্মহত্যাৰ পথ বাছি ল'ব লগা হৈছিল। আমাৰ সমাজতো দেখা যায় এচাম লোকে আনৰ ওপৰত উৎপীড়ন আদি চলাই যায়। বৰ্তমান সময়ত ইয়াৰ প্ৰাদুৰ্ভাৱ অতি প্ৰকট ৰূপে হৈছে। কিন্তু বেছি ভাগেই হয় ৰজা ঘৰ ভাত খাই, নাইবা নিজৰ জীৱন দি নিজৰ কুকাৰ্যৰ বাবে প্ৰায়শ্চিত্ত কৰিব লগীয়া হৈছে। ইয়াৰ কাৰণ হ'ল মানুহৰ সহ্যৰ এটা সীমা আছে। সেই সীমা পাৰ হৈ গলেই মানুহে নিজৰ জীৱনৰ কথা চিন্তা নকৰি অত্যাচাৰ বা কুকৰ্মকাৰীৰ ওপৰত জঁপিয়াই পৰে। 6 নম্বৰ, ৰাইজে নখ জোকাৰিলে নৈ বয়। উত্তৰ: এই পৃথিৱীতে অসাধ্য বুলি কোনো কাম নাই। মানুহে ইচ্ছা কৰিলে যিকোনো কামেই সমাধা কৰিব পাৰে। অৱশ্যে কিছুমান কাম গাইগুটীয়াভাৱে কৰাটো সম্ভৱ নহয়। তেনে ক্ষেত্ৰত সমূহীয়াভাৱে কামত আগবাঢ়িলে অসাধ্য যেন লগা কামো সহজ হয়। প্ৰকৃতি ৰাজ্যত ইয়াৰ অলেখ উদাহৰণ পোৱা যায়। পিঁপৰা, মৌমাখি আদিয়ে লগে ভাগে কাম কৰি এনে কিছুমান কাম কৰে যাক দেখিলে আশ্চৰ্যবোধ হয়। পিঁপৰাই পৰ্বত খহাব পাৰে বুলি এটা কথা আছে। কিন্তু কোনো পিঁপৰাই গাইগুটীয়াভাৱে পৰ্বত খহাব নোৱাৰে। নখৰ ওপৰত সামান্য পানী ৰাখিব পাৰি, কিন্তু অলেখ মানুহে একেলগে নখৰ পানী জোকাৰিলে পানীৰ সোঁতৰ সৃষ্টি হ'ব। বিশেষকৈ ৰাজহুৱা কাম আদিত এই কথাষাৰ বাৰুকৈয়ে খাটে। ৰাজহুৱা বাটপথ নিৰ্মাণ
পুখুৰী খন্দা, মন্দিৰ, পুথিভঁৰাল আদি নিৰ্মাণ কৰা কাৰ্যত গাঁৱৰ ৰাইজ একগোট হৈ কাম কৰিলেহে কামটো সহজে সম্পাদন কৰিব পাৰি। ৭ নম্বৰ, আপোন বালে জগত বাল। উত্তৰ, এই জগতত অগণন মানুহ আছে, তাৰে কিছুমান সদায় বিমূৰত থকা দেখা যায়। তেওঁ আন মানুহক কেতিয়াও বিশ্বাস কাকো ভাল বুলি নাভাবে। তেওঁ ভাবে তেওঁৰ বাহিৰে জগতৰ সকলো মানুহেই অসৎ আৰু বেয়া। তেওঁৰ বাবে জগতখনেই বেয়া যেন লাগে। কিন্তু আনফালে আন কিছুমান মানুহ আছে যিসকলে সদায় আনন্দৰ মাজত দিন নিজায়। কোনোবাই তেওঁৰ ক্ষতি কৰিলেও তেওঁ তাক খং নকৰে, তেওঁ ভুল কৰিছে ভাবি হাঁহি এটা মাৰে। মুঠতে তেওঁ সকলোকে ভাল পাই, ভাবে তেওঁৰ শত্ৰু একো নাই। দৰাচলতে তেওঁ নিজে ভাল বুলি গোটেই জগতখন তেওঁৰ বাবে ভাল। আনহাতে বেয়া মানুহৰ বাবে জগতখনেই বেয়া। কিন্তু বেয়া সেই দেখি আমি সকলোৱে নিজে ভাল হ'বলৈ চেষ্টা কৰিব লাগে। তেনেহ'লে মাথোন জগতখন নহয়, নিজৰ জীৱনটো আমাৰ বাবে সুখৰ আৰু আনন্দৰ জীৱন এটা হৈ পৰিব। ৮ নম্বৰ, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। উত্তৰ, উদ্যোগী নাইবা পৰিশ্ৰমী মানুহে জীৱনত সাফল্য লাভ কৰে। উদ্যোগী নোহোৱা হ'লে কোনোবাই জীৱনত উন্নতি কৰিব নোৱাৰে। আনকি দিনৰ দিনটো শিক্ষক নিয়াবলৈ অলপ অচৰপ কাম কৰিবই লাগিব। এলেহুৱা হৈ শুই থাকিলে মানুহে জীৱনত দুখ পোৱাৰ বাহিৰে একো পন্থা নাই। আমি জানো শিয়াল হাঁহ ধৰিবলৈ আৰু মাৰি খাবলৈ খুবেই পাৰ্গত, কিন্তু তাৰ বাবে হাঁহ বিচাৰি তাক হাবিৰ এমূৰৰ পৰা আনটো মূৰলৈ দৌৰিব লাগে। তেনে উদ্যোগ আৰু শ্ৰম কৰিহে সি খাব পায়। তেনেদৰে কোৱা হৈছে, ন হি সুপ্তস্য সিংহস্য মুখে প্ৰবিশন্তি মৃগা। অৰ্থাৎ টোপনিত লাল-কাল দি শুই থকা সিংহৰ মুখত হৰিণা আহি নিজেই কেতিয়াও নোসোমায়। তাক হৰিণা বিচাৰি চিকাৰ কৰি হৰিণা মাৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা। ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চালে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।